কাটাত পথ দুৰ্ঘটনা দ্ৰুতবেগী টেম্পো আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত 10 গৰাকীকৈ যাত্ৰী আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পুনৰ জনাইছো এটা ভয়ংকৰ পথ দুৰ্ঘটনা বঙাইগাঁৱত সংঘটিত হৈছে সাপৰ কাটাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী টেম্পো আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই দুৰ্ঘটনাটো 10 গৰাকীকৈ যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক আৰু স্থানীয় চিকিৎসালয়ত আহতসকলক ভৰ্তি কৰোৱা হৈছে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে বঙাইগাঁও সাপৰ কাটাত এই দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী টেম্পো আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ আৰু জানিব পৰা অনুসৰি 10 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তাৰে কেইবাজনৰ অৱস্থা সংকটজনক আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু পুৱাৰ ভাগতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ইতিমধ্যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যে বঙাইগাঁও সাপৰ কাটাত এই পথ দুৰ্ঘটনা আৰু ছুইফট ডিজায়াৰ আৰু টেম্পোৰ মাজত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুত বেগত আছিল দুইখন বাহনে দ্ৰুত বেগত আছিল মুখামুখি সংঘৰ্ষ আৰু কেইবাগৰাকীও যাত্ৰী আহত হৈছে আঘাতপ্ৰাপ্ত হৈছে তাৰে কেইবাগৰাকীৰো স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে কৰিমগঞ্জ আহি পালে লাইফলাইন এক্সপ্ৰেছ বদৰপুৰ ৰেল ষ্টেচনত আহি উপস্থিত হৈছে বিশ্বৰ প্ৰথমখন ভ্ৰাম্যমান ৰেল চিকিৎসালয় এই ভ্ৰাম্যমান চিকিৎসালয় 24 জানুৱাৰীলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব চিকিৎসা সেৱা এখন উন্নতমানৰ চিকিৎসালয় পিছে চিকিৎসালয়খন নাথাকে একে ঠাইত হয় বিশ্বৰ প্ৰথমখন চলমান চিকিৎসালয় এয়া লাইফলাইন এক্সপ্ৰেছ ৰেলৰ ডবাত চলে চিকিৎসালয়ৰ কাম বিশ্বৰ এই প্ৰথমখন চলমান ৰেল চিকিৎসালয় বৰ্তমান অৱস্থান কৰি আছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেল ষ্টেচনত এইখন ট্ৰেইনৰ ভিতৰত আছে উন্নতমানৰ দুটাকৈ অপাৰেশ্যন থিয়েটাৰ সহ 5খনকৈ অপাৰেশ্যন টেবুল ক্ৰনিকেল লেব সহ আছে উন্নতমানৰ চিকিৎসা পৰিষেৱা প্ৰত্যন্ত অঞ্চল আৰু দুখীয়া ৰাইজৰ চিকিৎসা সেৱা প্ৰদানৰ বাবে এই জীৱন ৰেখা এক্সপ্ৰেছখন বদৰপুৰ ৰেল ষ্টেচনত আহি উপস্থিত হৈছেহি বৰাক উপত্যকাৰ বাবে 5 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চিকিৎসা সেৱা অহা 24 জানুৱাৰীলৈকে উপলব্ধ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ इस ट्रेन के बारे में खासियत ये है कि ये ऐसी जगह जा सकता है जहाँ अस्पताल नहीं हो सो मैंने मरीज अगर अस्पताल तक नहीं आ सकता है तो अस्पताल मरीज तक पहुँचे इस धारणा से ये ट्रेन का स्थापना हुआ था और जो देश के ग्रामीण भाग जहाँ पर अस्पतालों की कमी होती है या फैसिलिटीज़ जिस रिमोट एरियाज़ में नहीं होती है वहाँ पे ये ट्रेन वो स्पेशलाइज्ड फैसिलिटी स्पेशलाइज्ड केयर उधर के लोगों के लिए ले जाती है और इसके द्वारा डिसेबिलिटीज़ को प्रिवेंट करने का एक काम का हम लोग छोटा प्रयास करते हैं ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেশ্যন ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰণালয় আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ সহযোগত এই লাইফলাইন এক্সপ্ৰেছে দেশৰ প্ৰত্যন্ত এলেকাসমূহত বাহৰ পাতি চিকিৎসা সেৱা আগবঢ়াই আহিছে সম্প্ৰতি বদৰপুৰত বাহৰ পাতি থকা এই লাইফলাইন এক্সপ্ৰেছৰ যোগেদি ইতিমধ্যে প্ৰচুৰ সংখ্যক ৰোগীয়ে চিকিৎসা সুবিধা লাভ কৰিছে কৰিমগঞ্জৰ পৰা গৌৰীশ চন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ৰাজ্যজুৰি হেঁপাহৰ ভোগালীক আদৰিবলৈ এতিয়া পাৰ ভঙা উৎসাহ ঢেকিয়াজুলিৰ 2 নং শিঙিমাৰী গাঁৱতো ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে উৰুকাৰ নিশা লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ মানুহেৰে নিৰ্মাণ কৰিছে পৰম্পৰাগত ভেলাঘৰৰ বাকৰিত সকলো ডেকা জীয়ৰী বোৱাৰী সকলোৱে কঁকাল ভাঙি নাচিছে ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট হয় নিশ্চয়কৈ অসমীয়াৰ হেঁপাহৰ
ভোগালী বিহু পদূলিমুখত সমগ্ৰ ৰাজ্যৰ লগতে ঢেকীয়াজুলিতো ভোগালীক আদৰিবলৈ পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ ঢেকীয়াজুলিৰ ৰৌমাৰী অঞ্চলৰ 2 নং শিঙিমাৰী গাঁৱত। এই 2 নং শিঙিমাৰী গাঁৱতো ৰাইজে পৰম্পৰাগত যি ভেলাঘৰ এই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ভেলাঘৰ বাকৰিতে সমগ্ৰ গাঁওবাসী কৃষিজীৱী অসমীয়া ইয়াতে উপস্থিত হৈছে। তেওঁলোকে ভোগালীক আদৰিবলৈ এনেধৰণে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দৃশ্য দেখুৱাব এনেধৰণে গাঁওখনৰ বুঢ়া বুঢ়ী ডেকেৰী জীয়ৰী বোৱাৰী সকলো এনেধৰণে ওলাই আহি ভোগালীক আদৰাৰ এনেধৰণে প্ৰস্তুতি চলাইছে। ভেলাঘৰৰ বাকৰিত নাচি বাগি মতলীয়া হৈছে সকলো। আমি দেখুৱাই আছোঁ এয়া হৈছে ঢেকীয়াজুলিৰ যি 2 নং শিঙিমাৰী গাঁৱৰ দৃশ্য। ঢাপলাং ঢাপলাং পিঠা খুন্দিছিলো খুন্দা মাৰি খুন্দাই দিছিলো জুহালত বহি লৈ পিঠা লাৰু ভাজিলো সকলোৱে বিহুতি আদৰো ঢাপলাং ঢাপলাং পিঠা খুন্দিছিলো খুন্দা মাৰি খুন্দাই দিছিলো জুহালত বহি লৈ পিঠা লাৰু ভাজিলো সকলোৱে বিহুতি আদৰো। এনেধৰণে বহুত ভাল লাগিছে। আমাৰ ইয়াত ভেলাঘৰ ইতিমধ্যে বনাই সামৰণি পৰিছে আৰু বজাৰ সমাৰ কৰিব ইতিমধ্যে আমাৰ তালিকা প্ৰস্তুত হৈয়ে গৈছে আৰু মাছ মাংস বজাৰ কৰি আমি বুধবাৰে এসাঁজ প্ৰীতিভোজ খাম। 300মান মানুহ লগ হৈ একেলগে। এয়া আমাৰ একদম বহুত ডাঙৰ অনুভৱ। বছৰৰ মানে ভোগালী বিহুতে আমি এনেকৈ আদৰিবলৈ সকলোৱে আগ্ৰহেৰে ৰখি থাকোঁ। সকলোৱে আগ্ৰহেৰে এনেধৰণে ভোগালীক আদৰিবলৈ প্ৰস্তুতি কৰা দেখা গৈছে। আমি কথা পাতিম আৰু আছে কি ক'ব কেনেকুৱা অনুভৱ? বহুত ভাল অনুভৱ। আমি এনেকৈ প্ৰত্যেক বছৰ এনেকৈ ভোগালী বিহু ভোজ ভাত খাওঁ ইয়াতে, খুব ভাল লাগে। গাঁৱৰ আমাৰ 40-50 ঘৰৰ ৰাইজে মিলি ইয়াতে আমি ভোজ ভাত খাওঁ। নিশ্চয়কৈ এনেধৰণে গাঁওখনৰ জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহি ভোগালীৰ বাবে এনেধৰণে প্ৰস্তুতি কৰা দেখা গৈছে। আমাৰ লগত আৰু কিছু মহিলা আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, প্ৰস্তুতি কেনেকুৱা? বৰ্তমান পৰিস্থিতি আমাৰ ভালেই। এয়া ভেলাঘৰ বনাই ইতিমধ্যে হৈছে আমাৰ। আমি ইয়াতে সকলো ৰাইজে মিলি এসাঁজ প্ৰীতিভোজ খাবলৈ কাৰণে আমি এয়া ভেলাঘৰ বনাইছোঁ। ইয়াতে আমি গাঁৱৰ সকলো ৰাইজে মিলি ইয়াতে এসাঁজ প্ৰীতিভোজ খাম বুলি আয়োজন কৰিছোঁ। বিৰতিৰ পাছত ৰহাৰ 8ম শ্ৰেণীৰ ছাত্ৰীৰ বিশ্ব অভিলেখে চক্ৰাসন কৰি সোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিলে স্তুতি দেৱীয়ে। চক্ৰাসন কৰি 2 মিনিটত 100 মিটাৰ অতিক্ৰমেৰে অভিলেখ গঢ়িলে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতিয়ে। ৰহাৰ ৰজাগাঁৱৰ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ সন্তান স্তুতিয়ে সৰুৰে পৰাই যোগাসন কৰি আহিছে। বৃহস্পতিবাৰে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত সোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ অসম শাখাৰ মুৰব্বী হৰেশ্বৰ শইকীয়াৰ উপস্থিতিত 2 মিনিটত 100 মিটাৰ অতিক্ৰম কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় স্তুতিয়ে। স্তুতিৰ এই অভিলেখত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। অনুষ্ঠানত ক্ৰীড়া সংগঠক তপন দাসো উপস্থিত থাকে। ৰহাৰ 8ম শ্ৰেণীৰ ছাত্ৰী স্তুতি আৰু স্তুতিয়ে বিশ্ব অভিলেখ সৃষ্টি কৰিছে। সোলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে স্তুতি। চক্ৰাসন কৰি 2 মিনিটত 100 মিটাৰ তেওঁ চক্ৰাসন কৰে আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীৰ সৈতে স্তুতিৰ এই সাফল্যত ৰহাবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। বিদ্যালয় কৰ্তৃপক্ষও উৎফুল্লিত হৈ পৰিছে। তাৰে কিছু ভিজুৱেলছ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। সোলান বুক অফ ৱৰ্ল্ডত স্থান লাভ কৰিলে স্তুতিয়ে। চক্ৰাসন কৰি 2 মিটাৰ অতিক্ৰম কৰিছে আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী হৈছে স্তুতি। মই সঁচাকৈ গৌৰৱান্বিত। ময়ো নগাঁও ডিষ্ট্ৰিক্টৰ আৰু এজনী নগাঁও ডিষ্ট্ৰিক্টৰ মাইনাই আজি তেনেকৈ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ মুহূৰ্তত মই সঁচাকৈ খুব গৌৰৱান্বিত। এইটো আপোনাৰ চক্ৰাসন হুইল পজ 2 মিনিটত তেওঁ 100 মিটাৰ অতিক্ৰম কৰিছে। বিজেপিৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বিৰোধী দলপতিৰ পদ খাৰিজ কৰি বিজেপিৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰি আদালতৰ কাষ চপাৰ হুংকাৰ দিলে দেৱব্ৰত শইকীয়াই। আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।
ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে তাৰ মাজতে কংগ্ৰেছ দলৰ বাবে এটা বেয়া খবৰ শেহতীয়াকৈ কংগ্ৰেছ দলৰ 3গৰাকী বিধায়কে দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়াৰ পিছত বিৰোধী দলপতিৰ মৰ্যাদা খাৰিজ কৰা হ'ল নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ বিজেপিৰ ৰাজনৈতিক অভিসন্ধিৰ বলি হ'বলগীয়া হ'ল নেকি দেৱব্ৰত শইকীয়া দেৱব্ৰত শইকীয়াৰ প্ৰতি অভিযোগে এই কথা স্পষ্ট কৰিছে বিৰোধী দলপতিৰ পদ খাৰিজ কৰাৰ পিছত এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি দলে কংগ্ৰেছক যিকোনো ক্ষেত্ৰতে সমালোচনা কৰিব বিচাৰে নিৰ্বাচনৰ সময় আৰু গণতন্ত্ৰত বিৰোধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু চৰকাৰীভাৱে যেতিয়া এটা বিৰোধী দল স্বীকৃত হয় তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰক তেওঁলোকৰ কৰ্মসূচী যেনেকৈ সমালোচনা কৰিব লাগে ৰাইজৰ স্বাৰ্থত সেইখিনি কৰাৰ সুবিধা হয় বিজেপি দলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই সুবিধাৰ পৰা কংগ্ৰেছক বঞ্চিত কৰিব বিচাৰিছে আৰু সেই গতিকে তেখেতসকলে অন্য ৰাজ্যত কেনেধৰণে বিৰোধী দলৰ দলপতিক মৰ্যাদা দিয়া হয় সেই কথাখিনি চিন্তা নকৰাকৈ অসমত এই সুবিধা কংগ্ৰেছ দলৰ পৰা কৰ্তন কৰিব বিচাৰিছে আনকি এই সন্দৰ্ভত বিজেপি দলৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰো সিদ্ধান্ত লৈছে দেৱব্ৰত শইকীয়া অতি সোনকালে বিধায়কজনে ন্যায়ৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিউজ 18 অসম নৰ্থ ইষ্টক জানিবলৈ দিছে আমি ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আদালতৰ কাষ চাপিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সোনকালে আদালতৰ ওচৰ চাপিম নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট বৰমাৰ পথাৰত উদ্ধাৰ হোৱা উল্কাপিণ্ডৰ টুকুৰাৰ পৰীক্ষা কৰিব চৰকাৰে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত সংৰক্ষণ কৰি ৰখা উল্কাপিণ্ডৰ টুকুৰাটো পৰীক্ষাৰ বাবে শীঘ্ৰে প্ৰেৰণ কৰা হ'ব কলকাতালৈ ইতিমধ্যে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই সংগ্ৰহ কৰিছে উল্কাপিণ্ডটোৰ টুকুৰা 22 নৱেম্বৰত বাক্সা জিলাৰ বৰমাৰ এখন পথাৰত উদ্ধাৰ হৈছিল উল্কাপিণ্ডৰ এটা টুকুৰা এই বাতৰি নিউজ 18ত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পিছতে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ এটা দলে সংৰক্ষণৰ ব্যৱস্থা কৰিছে আজি কিছুদিন আগতে আমি এটা খবৰ পাইছিলোঁ যে বৰমাৰ জিতু বৰ্মন বুলি এজন ব্যক্তিয়ে প্ৰায় আমাৰ যোৱা 21 নৱেম্বৰৰ দিনাখন এটা উল্কাপিণ্ড তেখেতৰ খেতি পথাৰত পাইছিলে আৰু সেই উল্কাপিণ্ডটো আমাৰ ইয়াৰে আনন্দৰাম বৰুৱা একাডেমীৰ এজন শিক্ষক শ্ৰী উপেন পাঠক তেখেতে নিজৰ ওচৰলৈ লৈ আহিছিলে উল্কাপিণ্ডটো আৰু এইটো খবৰ পাই আমি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক জনাইছিলোঁ তেখেতে আমাক এটা নিৰ্দেশ দিছিলে যে আমি শ্ৰী উপেন পাঠকৰ পৰা এই উল্কাপিণ্ডটো কালেক্ট কৰিব লাগে আৰু জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ অফিচাৰসকলৰ হাতত আমি এইটো হেণ্ডঅভাৰ কৰিব লাগে উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰি কলকাতালৈ প্ৰেৰণ কৰি পৰীক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ বিষয়ববীয়াই উল্লেখযোগ্য যে 2018 VP1 নামৰ সৌৰজগতৰ পৰা এটা উল্কাপিণ্ড যোৱা নৱেম্বৰ মাহত পৃথিৱীৰ ওচৰলৈ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছিল কিন্তু সেইটো পৃথিৱীত পৰিবনে নাই তাক লৈ বিজ্ঞানীসকল নিশ্চিত হ'ব পৰা নাছিল কিন্তু 21 নৱেম্বৰত পোৱা ৰহস্যময় টুকুৰাটোৱে 2018 VP110 বুলি এতিয়া সন্দেহ কৰাৰ থল আছে কাৰণ 20 নৱেম্বৰত পৃথিৱীৰ সমীপৰে উল্কাপিণ্ডটো পাৰ হৈ যাব বুলি বিজ্ঞান মহলত চৰ্চা হৈছিল সন্দৰ্ভত এতিয়া পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ডক্টৰ ৰঞ্জিত ডেকাই ভূতাত্ত্বিকসকলক টুকুৰাটো পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছিল ৰহস্যময় টুকুৰাটো উল্কাপিণ্ড বুলি নিশ্চিত কৰিছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰে নিঃসন্দেহে উল্কাপিণ্ডৰ টুকুৰাটো বৈজ্ঞানিকসকলৰ বাবে গুৰুত্বপূৰ্ণ সমল হ'ব বুলি ধাৰণা কৰা হৈছে পাঠশালাৰ পৰা ধুমুচি তালুকদাৰ নিউজ 18 অসম নৰ্থ ইষ্ট মৰাণৰ ৰাঙলী তৰাণী পথাৰত এইবাৰ ব্যতিক্ৰমী ৰূপত ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে আহোম যুগৰ পৰম্পৰাগত মহ যুঁজ কুকুৰা যুঁজ মল্ল যুঁজ হেন চৰাই যুঁজ ৰছী টনা খেল পিছল খুটাত বগোৱা খেল নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে সাজি উলিওৱা হৈছে প্ৰতিমূৰ্তি
গাঁৱৰ যুৱশিল্পী মানৱ প্ৰতিম বৰাৰ নেতৃত্বত কেইবাজনো যুৱকে বিগত এটা মাহ ধৰি নেৰা নেপেৰা প্ৰচেষ্টাৰে সাজি উলিয়াইছে প্ৰতিমাসমূহ। ইয়াকে লৈ গাঁৱৰ ৰাইজৰ এতিয়া পাৰ ভঙা উচা। গাঁৱৰ ৰাইজে সমবেত হৈ প্ৰেৰণা যোগাইছে শিল্পীসকলক। সমান্তৰালকৈ আয়োজন চলিছে উৰুকাৰ ভোজ ভাত আৰু মেজি ভেলাঘৰ নিৰ্মাণৰো। পহিলা মাঘত পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ প্ৰতিবেদন। হয়, ভোগালী বিহুৰ প্ৰস্তুতি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ক'ৰবাত যদি ধুনীয়াকৈ বনোৱা হৈছে ভেলাঘৰ, ক'ৰবাত আকৌ সুউচ্চভাৱে মেজি বনোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰাণৰ সমীপৰ ৰাঙলী তৰাণী পথাৰ গাঁৱত। আৰু ৰাঙলী তৰাণী পথাৰ সাংস্কৃতিক মঞ্চৰ উদ্যোগত এক বৃহৎ কাৰ্যসূচী লোৱা হৈছে ভোগালী বিহু উদযাপন কাৰ্যসূচী। আৰু দেখা গৈছে যে এনেধৰণে প্ৰতীকী ৰূপত যি ভোগালী বিহু পৰম্পৰা ৰাইজক দেখুৱাবৰ উদ্দেশ্যে এনেধৰণে সুন্দৰভাৱে সজোৱা হৈছে আৰু মাটিৰে নিৰ্মাণ কৰা হৈছে। আৰু ক'ৰবাত ইয়াত দেখা গৈছে যে ম'হৰ যি ম'হ যুঁজৰ প্ৰতীকী ৰূপ আৰু হেন চৰাই যুঁজৰ প্ৰতীকী ৰূপ আৰু কুকুৰা যুঁজৰ এক প্ৰতীকী ৰূপ দেখা গৈছে। ইয়াত সুন্দৰভাৱে সজোৱা হৈছে। আৰু এটা ঘৰো দেখাবলৈ বিচাৰিম যে এটা সুন্দৰভাৱে ঘৰো বনোৱা হৈছে। আৰু ই ভেলাঘৰ নহয়, কিন্তু ইয়াৰ ভেলাঘৰৰ লগতে এটা সুন্দৰভাৱে ঘৰো সজোৱা হৈছে। ভেলাঘৰ এটা নিৰ্মাণ কৰি থকা হৈছে। আৰু দেখা গৈছে যে এই যি ভেলাঘৰ নিৰ্মাণস্থলীত এনেধৰণে গাঁৱৰ ৰাইজেও বিহু গাই থকা পৰিলক্ষিত হৈছে। আমি প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ গাঁৱৰ উদ্যোক্তা সমিতি আছে, উদ্যোক্তা সমিতিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কিমান দিনৰ পৰা প্ৰস্তুতি চলাইছে আৰু কেনেধৰণে কিমান মানুহে ইয়াত জড়িত হৈ আছে আপোনাৰ পৰা কিছু জানিবলৈ বিচাৰিম। ইয়াততো আমাৰ গোটেই ৰাঙলী অঞ্চলত আমি অসমৰ ৰাঙলীবাসী ৰাইজৰ সহযোগিতাত আমি কামখিনি আগবাঢ়িছোঁ আৰু আমি আশাও কৰিছোঁ ইয়াত যথেষ্ট মানুহে এইবাৰ আমাৰ ভোগালী উৎসৱটি উপভোগ কৰিবলৈ সুবিধা পাব। আমাৰ এইটো অৱশ্যে